নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক আটাই ভালে আছে। আৰু এয়া আমি স্কুলত, আজি আমাৰ স্কুলৰ সৰস্বতী পূজা আৰু ইহঁত বৰ সাজি কাচি আহিছে। কেনেকুৱা লাগিছে? কিমান? বহুত ভাল লাগিছে। আৰু আটাইবিলাক আহিলে আৰু ভাল লাগিব। ভিডিঅ'টো একেলগে চাই থাকিব। কৈ দিয়া ভিডিঅ'টো একেলগে চাই থাকিব, বহুত ভাল লাগিব আপোনালোকক। এয়া পূজাৰ কাম আৰম্ভ হৈছে আৰু প্ৰিন্সিপাল মেমে পূজাত বহিছে। মেমে পূজা কৰিব। মই যিহেতু পূজা নকৰোঁ এই বছৰ, যিহেতু দেউতাৰ 1 বছৰ হোৱা নাই ঢুকুৱাৰ, সেয়েহে মই বহা নাই পূজাত। এয়া এখেতে বিলাহী টক বনাই আছে। আৰু পূজা বুলি ক'লে, পূজা বুলি নহয় আচলতে, যিকোনো কৰ্মতে নহয়, খোৱাটো মেইন হয়নে? খোৱাটো মেইন হয়নে? গতিকে খোৱাটো মানে ফাৰ্ষ্ট টাইম কৰিবই লাগিব। এয়া খিচিৰি, এয়া চব্জি, এয়া খিচিৰি। এতিয়া সময় হৈছে 11টা বাজাই নাই, আমাৰ বহুখিনি কাম হৈয়ে গ'ল। দাদাহঁত মানে বহুত এক্সপাৰ্ট। সেইফালে আলু ভাজি আমাৰ বাকী আছে। আপোনালোকে কাম কেইটাৰ পৰা আৰম্ভ কৰিছিলে? 7:30 পৰা। তাৰমানে 12 বজাত চাগে হৈয়ে যাব চব ন? ৰেডি ন? ৰেডি। ভালে লাগিল আপোনালোকক এইবাৰ প্ৰথম লগ পাইছোঁ। কেনেকুৱা লাগিছে পূজা? ভাল লাগিছে ন? লগবিলাক আহিলে আৰু ভাল লাগিব। লগবিলাক অহা নাই নহয়। এয়া মোৰ ষ্টুডেণ্ট ইনজামুল আৰু মোৰ এছিষ্টেণ্ট। আজি য'ত মই নাথাকোঁ, মানে মই ভিডিঅ' কৰিব নোৱাৰোঁ, সেইখিনিত ইনজামুলে কৰিব। ইয়াক মই চাৰ্জটো দিছোঁ। এইকেইটা আমাৰ হিৰো। ক্লাছ কৰিছে হিৰো বুলি কয়। এয়া পূজাৰ হোম আৰম্ভ হৈছে আৰু হোম আৰম্ভ হ'ল মানে পূজা মোটামুটি আধা শেষেই হ'ল আৰু। পূজা চলি থকাৰ মাজতে আমি ফটো উঠিলোঁ আৰু আজিকালিতো আৰু ফটোটো মানে মেইন আৰু, গতিকে ফাকে ফাকে আমি ফটো উঠিলোঁ। তাৰে 2 কপিমান মই আপলোড কৰি দিছোঁ। লাষ্টত এবাৰ দিব, চবে হাতত ৰাখিব। বাবা আহিছা? মা ক'ত? এতিয়া পুষ্পাঞ্জলি হ'ব আৰু পুষ্পাঞ্জলি হোৱাৰ পিছত মোটামুটি পূজা শেষেই আৰু, গতিকে তাৰ পিছৰখিনি আৰু পৰ্ব আহিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি গোটেইখিনি দিব নোৱাৰিম কাৰণ বহুত লম্বা হৈ যাব, ছেকেণ্ড পাৰ্ট থাকিব। ইয়াতে হৈছে চাহৰ পৰ্ব আৰু চাব দেই, শুনিবচোন। বাপাৰে হিৰো। ধুনীয়া লাগিছে আজি। এফালে পূজা শেষ আৰু এইফালে ৰন্ধা বঢ়াও শেষ, চব হৈ গ'ল একেলগে ধুনীয়াকৈ। ইয়াৰ পিছত আৰু খোৱাহে কাম। আৰু এয়া আমাৰ কণমানিসকল,
তেওঁলোকে দেখিছেনে ছোৱালীবিলাকে মেখেলা চাদৰ পিন্ধি আহিছে আৰু ল'ৰাবিলাকে কুৰ্তা পাইজামা এনেধৰণৰ পিন্ধি আহিছে কি যে মৰম লাগিছে নহয় আৰু গোটেইখিনি বাৰু আহি পোৱা নাই মই ইহঁতক কৈছিলোঁ মানে ছোৱালীকেইজনী কৈছিলোঁ তোমালোকে অলপ মেকআপ চেকআপ কৰি আহিবা আহিছে একদম আহি কেনে দুজনী মানে মানে মিছ ক'ত আছে মানে মিছক দেখাব লাগে আৰু এনেকৈ ভাবি আছে এয়া আমি মানে বহি আছিলোঁ আৰু এনেকৈ কিবা জ্যোতিকাৰ ঘৰত কিবা এটা খবৰ আহিল আৰু সেই খবৰটো মানে পাই জ্যোতিকাই মানে কথাখিনি আমাক কৈ আছে আৰু আমি একদম ধ্যান দি মানে কথাখিনি শুনিছোঁ আৰু এনেকৈ বহি লৈ পূজাৰ দিনাখন মানে বহি লৈ কথা পাতিবলৈ মানে পোৱা এই দিনটো মোৰ মনতে নপৰে কাৰণ পূজা যিহেতু আগে পিছে ময়ে কৰোঁ বা গোটেইখিনি চাবলগীয়া হয় গতিকে মই বহুত ব্যস্ত থাকোঁ গোটেই এনেকুৱা দিন মানে এইবাৰ প্ৰথম আহিছে এইবোৰ বেয়া লগা নাই আৰু বাৰু ভালেই লাগিছে কাৰণ বহুত টেনশ্যন হৈ থাকে এইবাৰ মই মানে টেনশ্যনমুক্ত হৈ আছোঁ আৰু সেয়েহে মই এইবাৰ অলপ পূজাখন অলপ ভালকৈ এনজয় কৰিছোঁ মানে ফটো চটো উঠি এইবোৰ কৰিব পাৰিছোঁ আৰু এইকেইজনী হ'ল আমাৰ মানে কলেজৰ ষ্টুডেণ্ট আৰু ইহঁতে মানে গম পোৱা নাছিলে মই ভিডিঅ' বনাওঁ বুলি কিন্তু মই সিহঁতক ফটো বুলি কৈ কিনে ভিডিঅ' বনাই ৰাখি থৈ দিলোঁ ইয়াতে আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ।